মিনিমাম 70-80,000 জমা দিলে লৈ যাব পাৰিব। চাই লওক 4,70,000 জাষ্ট আহিছে 4,70,000 বেলেনে লৈ যাওক। যদি ফাইনেন্স কৰে 1 লাখ টকা দিলে হ'ল, 1 লাখ টকা দিলে আপুনি 3,40,000 টকা 21 গাড়ী 21 গাড়ী। যদি ফাইনেন্স কৰা মিনিমাম কিমানত ওলাব? ফাইনেন্স কৰিলে আপোনাৰ এখন আপোনাৰ অলমোষ্ট 80,000 1 লাখ টকা প্লাছ এইখন আহিব আপোনাৰ একদম ধুনীয়া দাম। এইখন আহিব 3,70,000 টকা আহিব। 3,70,000 টকাত 19ৰ পুৰা টপ মডেল টাটাৰ এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ফাইনেন্স কৰিলে সেই 1,90,000 টকা 40,000 টকা আহিব। 5,40,000 টকাত নেক্সন পুৰা টপ মডেল। যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা জমা দিয়ক আৰু জমা দি লৈ যাওক। আৰু এখন কম চলা গাড়ী এখন যদি ফেমিলি কাৰণে ল'ম বুলি ভাবিছে 25,000 চলা গাড়ী এখন 3.5 লাখ টকাত এখন গাড়ী পাই যাব। 3.5 লাখ টকা 3.5 লাখ টকাত 7 সিটাৰ গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব। চাওক আৰু যদি ফাইনেন্স এখন আহিব 4,60,000 টকা 4,60,000 টকাত 24 ফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ এখন একদম 4 লাখ টকাত বেলেনো জেটা অপচনেল ইন্দ্ৰাডে আপোনাক 4 লাখ টকাত বেলেনো দি আছে। আপোনালোকে চাই লওক প্ৰজেক্টৰ হেডলাইট লাগি আছে 70,000 4,70,000 টকা 21ৰ ৱেগনাৰ মাৰ্কেট ট্ৰাই কৰক। ফাৰ্ষ্ট ওনাৰ মাৰ্কেট ট্ৰাই কৰক নাপায় ইন্দ্ৰাডে দি আছে। আৰু যদি ফাইনেন্স কৰে 1 লাখ বা 20 দিয়ক আৰু লৈ যাওক। 2000 আপোনাৰ 17ৰ হয় 3,70,000 টকা আহিব। 3,70,000 টকাত ইংলিছ। আৰু যদি ফাইনেন্স কৰে 1 লাখ 20 মান দি লৈ যাব পাৰিব। 11 লাখ টকা 11 লাখ টকাত S11 আৰু টায়াৰ আগে পিছে ব্ৰেণ্ড নিউ হৈ আছে। আপোনালোকে চাই লওক জাষ্ট আহিছে গাড়ী জাষ্ট আহিছে ধোৱাই নাই। আৰু যদি ফাইনেন্স কৰে 2.5 লাখ টকা জমা দিয়ক আৰু জমা দি লৈ যাব পাৰিব। বলক বন্ধুসকল আকৌ আজি আহিলো আপোনালোকৰ মৰমৰ শ্বৰুম JS কাৰ বজাৰলৈ। অনাৰ আছে মোৰ লগত। দাদা এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো আমাৰ VIP হয় নিয়াৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে হয়। আপোনাৰ এইখিনি এয়াৰফোৰ্স গেট নাপাওঁতে আপুনি যদি গুৱাহাটী ফালৰ পৰা আহে আৰু যদি আপুনি মিৰ্জা বিজয়নগৰ বা গোৱালপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে ৰায়বৰী যিটো পুলিচ চেক আছে সেইটোৰ পৰা আৰু মোটামুটি 1.5 কিলোমিটাৰ আহিলে ৰাইট সাইডত এনেকে JS কাৰ বজাৰ দেখা পাব। হয় JS কাৰ বজাৰ। আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান? ষ্টাৰ্টিং আমাৰ মোটামুটি ধৰক 1,60,000 মানৰ পৰা আছে। আৰু সকলোখিনি গাড়ীতে ৰিফাইনেন্স এভেইলেবল হৈ যাব ন। আজিৰ গাড়ীৰ ষ্টাৰ্টিং চাওক ষ্টক চাওক কি ধুনীয়া ষ্টক চাওক শ্বৰুম চাওক। মনত যি ভাবি আহে দাদাৰ এটা শ্বৰুম দুটা শ্বৰুম আছে। আপোনালোকে আহিলে হ'ল মনত যি ভাবি আহে আপোনালোকে সেই গাড়ী পাব। প্ৰথমতে এখন দেখাই দিওঁ নেকি? প্ৰথম মেগনাইট দেখাই দিওঁ। মেগনাইট হয় বহুত ভাল গাড়ী কওক। হয় গাড়ীবিলাক অলপ ডিসিপ্লিনত নাই একো নাই দেখাব লাগিব। হয় হয় টেষ্ট ড্ৰাইভ কৰোতে গাড়ী ওলোৱা হৈছে। তো এইখন 2022ৰ মেগনাইট হয়। এইখন আহিব 480 ফাইনান্স কৰিলে কিমান টকা? ফাইনান্স কৰিলে 1 লাখ টকা দিলে হ'ল হৈ যাব ন। হয় 1 লাখ টকা দিয়ক আৰু দাদাৰ পৰা এখন গাড়ী লৈ যাওক 2022ৰ। আৰু এখন কত দাদা? এখন আপোনাৰ 2018ৰ কুইড হয়। এখন আহিব 230 1.0 মানে 1.0 1000 cc হয়। ফাইনান্স যদি কৰে মিনিমাম 70-80,000 জমা দিলে লৈ যাব পাৰিব। আৰু এখন কওক। এখন আছে আপোনাৰ Hyundai Santro 2020 মডেল হয়। Santro 2020 হয়। দাম খুব ধুনীয়া এটা ৰাখিছো অনলি 3.5 লাখ টকা ৰাখিছো। এখন 3.5 লাখ টকা আস্তা মডেল হয়। আস্তা মডেল ফাইনান্স কৰিলে কিমান ওলাব? ফাইনান্স কৰিলে এখন মোটামুটি আপনি 80,000 বা 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব। এখন আস্তা মডেলত আপনি ডিসপ্লে সব ডাঙৰ ডিসপ্লে পাই যাব। চাই লওক এয়ারব্যাগ পাই যাব গোটেইখিনি ফিচার্স পাই যাব। সিটো বঢ়িয়া হৈ আছে। ফাইনান্স কৰিলে মিনিমাম কিমান ওলাব? ফাইনান্স কৰিলে এখন কিমান দিব আপনি? হাৰ্ডলি 80,000 টকা দিলে হ'ল। 80,000 টকা দিলে হৈ যাব ন। আৰু এখন কত দাদা? এখন গ্ৰেনাইট 2018ৰ হয়। এখন আহিব 3,70,000 টকা আহিব। 3,70,000 টকাত গ্ৰেনাইট এটা ভাল প্ৰাইজত দাদা আপোনাক গ্ৰেনাইট দি আছে। ফাইনান্স কৰিলে 1 লাখ মান দিলে ওলাব। হৈ যাব না মিনিমাম 1 লাখ মান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব। আৰু এইবিলাক গাড়ী আছে নেকি আমাৰ? এইবিলাক গোটেইখিনি আছে। এইবিলাকো দেখাই দিও একফালৰ পৰা ৰাস্তাত ৰখাইছে মানে চাওক। বেলেনো এখন কওক। এখন 2018ৰ বেলেনো হয়। এখন আহিব 470 হয় 4,70,000 টকা আহিব 2018ৰ বেলেনো। 4,70,000 টকা টায়াৰ চাই লওক। 4,70,000 টকা গাড়ীবিলাক হয় জাষ্ট আহিছে 4,70,000 বেলেনো লৈ যাওক। যদি ফাইনান্স কৰে 1 লাখ টকা দিলে হ'ল 1 লাখ টকা দিলে আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে চাই লওক ইন্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া হৈ আছে। আপোনালোকে চাই লওক খুবেই ধুনীয়া হৈ আছে। হয় আৰু এখন কত দাদা? নেক্সট এখন 2021ৰ মেগনা প্লাস Santro হয়। এখন আহিব আপোনাৰ 3,40,000 আহিব। 3,40,000 টকাত 21ৰ গাড়ী। যদি ফাইনান্স কৰা মিনিমাম কিমান ওলাব? ফাইনান্স কৰিলে আপোনাৰ এখন আপোনাৰ অলমোষ্ট 80,000 1 লাখ টকা দিলে হ'ব। এইবিলাক 80,000 1 লাখ টকা দিয়ক আৰু দি এখন গাড়ী আপোনালোকে লৈ যাওক। গাড়ী চাই লওক। আৰু এখন কওক দাদা। এখন টিয়াগো আপোনাৰ 2017ৰ হয় 2017ৰ গাড়ী স্পেচলেছ গাড়ী একো কাম নাই গাড়ী। এখন আহিব মাত্ৰ 3.5 লাখ টকা আহিব। 3.5 লাখ টকা ফাইনান্স কৰিলে 1 লাখ মান টকা দিয়ক দাদা জমা দি লৈ যাব পাৰিব। আৰু এখনো আছে ন? এখনো আছে। এইখন আপোনাৰ 2000 আপোনাৰ 19ৰ হয়। হয় এক্সজেট প্লাস
হয় XZ প্লাছ এইখন আহিব আপোনাৰ একদম ধুনীয়া দাম। এইখন আহিব 3,70,000 টকা আহিব। 2,70,000 টকাত 19ৰ পুৰা টপ মডেল টাটাৰ এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ফাইনেন্স কৰিলে সেই 1,90,000 টকা দাদা জমা দিলে লৈ যাব পাৰিব। আৰু এখন নেক্সন বলৰ এটা এখন টাটা নেক্সন 2000 আপোনাৰ 21ৰ হয় ৰেজিষ্ট্ৰেচন আৰু 17 আপোনাৰ মেনুফেকচাৰিং আছে। ৰানিং অনলি 35,000 চলিছে গাড়ী, মানে শ্বৰুম হৈ আছে। XZ প্লাছ টপ মডেল হয়, পুছ বটন ষ্টাৰ্ট পাই যাব গাড়ী। এখন গাড়ী আহিব মাত্ৰ 5,40,000 টকা আহিব। 5,40,000 টকাত নেক্সন পুৰা টপ মডেল যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি লৈ যাওক। আৰু এখন স্কৰপিঅ S11 এইখন স্কৰপিঅ S11 2019ৰ 19ৰ S11 11 লাখ টকা আহিব। 11 লাখ টকা 11 লাখ টকাত S11 আৰু টায়াৰ আগে পিছে ব্ৰেণ্ড নিউ হৈ আছে। আপোনালোকে চাই লওক, জাস্ট আহিছে গাড়ী, জাস্ট আহিছে, ধোৱাই নাই। আৰু যদি ফাইনেন্স কৰে 2.5 লাখ টকা দাদা জমা দিয়ক আৰু জমা দি লৈ যাব পাৰিব। বলক এতিয়া ভিতৰত যাম, আমি বহুত দূৰলৈকে আহি গলো। বলক এতিয়া চাওক, গোটেইকেইখন গাড়ী আপোনালোকক মই দেখাই দিলো। আৰু ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে আপোনালোকে ভিডিঅ'টো মজা নাপাব। আজি ভাল ভাল প্ৰাইজত ইনগ্ৰেডে আপোনালোক আজি গাড়ী দি আছে। খালি সোনকালে যোগাযোগ কৰক, কাৰণ বেছি দিন নকৰিব, গাড়ীবিলাক বুকিং হৈ যায়। আৰু তাৰ পাছত আপোনালোকে ফোন কৰি আকৌ দাদাৰ মানুহটো গৰম কৰি নিদিব। আৰু ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে কলিং কৰিব খালি। আৰু যিবিলাক মোৰ এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত যদি চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দাদা সেইফালৰ পৰা দেখা দিওঁ। জেএছ কাৰ বজাৰ নামটো এনেই দিয়া নাই, আমাৰ ষ্টক বহুত দাদাৰ। এখন কওক। এইখন আছে এছপেয়াৰ 2017ৰ। এইখন আহিব আপোনাৰ 3,50,000 টকা আহিব। 3,50,000 টকা। আৰু এখন কওক। এইখন এল্ট্ৰছ আছে 2020 মডেল গাড়ী, আপোনাৰ XZ প্লাছ টপ মডেল, পুছ বটন ষ্টাৰ্ট থকাখন। এইখন আহিব মাত্ৰ 4,60,000 আহিব। ফাইনেন্স কৰিলে কিমান ওলাব? ফাইনেন্স কৰিলে আপোনাৰ 1 লাখ টকা দিলে। 1 লাখ টকা দিলে অলপ ওচৰৰ পৰা গাড়ীখন একবাৰ দেখাই দিওঁ। গাড়ী ধুনীয়া হৈছে, গাড়ী চাই লওক, বিৰাট ধুনীয়া হৈ আছে। দাদা যেতিয়া কৈছে মই দেখাই দিওঁ, বহুত ধুনীয়া হৈ আছে। ফাইনেন্স বহুতে বিচাৰে, ফাইনেন্স কৰিলে 1 লাখ বা 1.5 লাখ টকা জমা দিয়ক, জমা দি লৈ যাব পাৰিব। আৰু এখন কওক দাদা। এখন i20 2015ৰ 3.5 লাখ টকা আহিব। 3.5 লাখ টকাত i20 পাই আছে, 3.5 লাখ টকা স্পৰ্টছ মডেল। আৰু এখন কওক। এখন 7 সিটাৰ Honda BR-V 7 সিটাৰ, এখনৰ প্ৰাইচ আহিব মাত্ৰ 5,10,000 আহিব। 7 সিটাৰ গাড়ী। ফাইনেন্স কৰিলে কিমান ওলাব? ফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ এনেকুৱা যি দিয়ে। 1 লাখ 1.5 লাখ সৰু এমাউণ্ট এটা দি লৈ যাওক। আৰু এখন সৰু ফেমিলি সৰু গাড়ী ইয়ন 1,60,000 টকা আহিব। 1,60,000 টকাত মেগনা প্লাছ 15 আপোনালোকে ইয়ন লৈ যাওক। আৰু যদি ফাইনেন্স কৰে 60,000 70,000 টকা দিলেও লৈ যাব পাৰিব। আৰু এফালে যাওঁ। আৰু এখন কওক। এখন i20 আছে 2000 আপোনাৰ 16ৰ SX মডেল। এখন টপ ভেৰিয়েণ্টখন গমে পায়। এখনৰ প্ৰাইচ আহিব মাত্ৰ 3,70,000 টকা আহিব। ফাইনেন্স কৰিলে 80,000 মানে 1 লাখ হৈ যাব ন? 80,000 1 লাখ টকা দিয়ক আৰু দি লৈ যাব পাৰিব। এখন বেলেনো দেখাই আছো কম বাজেটত, মাত্ৰ 4 লাখ টকাত এখন বেলেনো আহিব। একদম ৰিয়েল দাদা। হয়, এখন একদম 4 লাখ টকাত বেলেনো। জেটা অপচনেল ইনগ্ৰেডে আপোনাক 4 লাখ টকাত বেলেনো দি আছে। আপোনালোকে চাই লওক, প্ৰজেক্টৰ হেডলাইট লাগি আছে, স্পলাৰ লাগি আছে, পুছ বটন ষ্টাৰ্ট, এলয় হুইল গোটেইখিনি আপোনালোকে পাই আছে। ডিসপ্লে পাব কোম্পানী ভিতৰত ডিসপ্লেও পাব। আপোনালোকে চাই লওক, 4 লাখ টকাত আপোনাক ইনগ্ৰেডে বেলেনো দি আছে। আপোনালোকে চাওক, এটা আমেজিং প্ৰাইজত দি আছে। ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা হাতত লৈ আহক আৰু লৈ যাব পাৰিব। আৰু এখন চুইফ্ট ডিজায়াৰ কওক। ডিজায়াৰ এখন 2018ৰ, এইখন আহিব 4,60,000 টকা। 4,60,000 টকাত চুইফ্ট ডিজায়াৰ ফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ লৈ আহক, লৈ যাব পাৰিব। আৰু এখন কওক ট্ৰাইবাৰখন দাদা। এখন ট্ৰাইবাৰ 2022 হয়, দাম আহিব 470, 22ৰ গাড়ী। 22ৰ গাড়ী 7 সিটাৰ আপোনালোক প্ৰাইচ কৰি দিলে, ফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ টকা লৈ আহক, লৈ যাব পাৰিব। আৰু কওক দাদা। এখন আছে টাটা নেক্সন 2019ৰ, এইখন আহিব আপোনাৰ 5,30,000। ফাইনেন্স কৰিলে 1.5 লাখ মানত আহি যাব। হয়, হৈ যাব। ফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ টকা দি লৈ যাব পাৰিব। আৰু এইখন এটা লৈ যাব লাল, এখন নিয়স লালপুৰি গ্ৰেনাইটাৰ গানে ওলাইছে লালপুৰি এটা। কওক। গ্ৰেনাইটাৰ নিয়স 2020 মডেল, 5 টনাৰ গাড়ী, 42,000 জেনুইন ৰানিং আছে। আপুনি ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব পাৰে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,70,000 কৰ্পোৰেট মডেল। 4,70,000 টকা চাওক লালপুৰি দিয়ে। আৰু যদি ফাইনেন্স কৰে 1 লাখ 20 মান দাদাৰ হাতত জমা দিয়ক আৰু জমা দি লৈ যাওক। আৰু এখন লালপুৰি পালো, টাটা লালপুৰি। আৰু এখন টাটা টিয়াগো আছে, টিয়াগোখন আপোনাৰ 2019ৰ, এখন 3.5 লাখ টকা আহিব। 3.5 লাখ টকা যদি ফাইনেন্স কৰে আপোনাক ক'লো মই আগতে 1 লাখ মান টকা দিলেও লৈ যাব পাৰিব। আৰু কওক দাদা। এখন আছে ভাল, যদি কোনোবাই কম চলা গাড়ী এখন বিচাৰিছে, জাষ্ট আজি সোমাইছে গাড়ী। এখন আছে 2017ৰ Honda Jazz, ৰানিং মাত্ৰ 25,000 চলিছে। মানে শ্বৰুম হৈ আছে, শ্বৰুম কৰি। যদি কম চলা গাড়ী এখন যদি ফেমিলি কাৰণে ল'ম বুলি ভাবিছে, 25,000 চলা গাড়ী এখন 3.5 লাখ টকাত এখন গাড়ী পাই যাব। 3.5 লাখ টকা
3.5 লাখ টকাত 7 সিটাৰ গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব চাওক আৰু যদি ফাইনেন্স কৰে এটা কিমান ল'ব এখন ফাইনেন্স কৰিলে 1,80,000 টকা দিলে 1,80,000 টকা দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু এখন ব্লেক বিউটি ক্ৰেটা ক্ৰেটা 7,50,000 SX অপচনেল 2019 মডেল 19 মডেল ক্ৰেটা ব্লেক বিউটি আৰু যদি ফাইনেন্স কৰে 2 লাখ মান টকা হাজাৰটা জমা দিয়ে আৰু জমা দি লৈ যাব পাৰিব আৰু এখন ইগনিছ 2000 আপোনাৰ 17 ৰ হয় 3,70,000 টকা আহিব 3,70,000 টকাত ইগনিছ আৰু যদি ফাইনেন্স কৰে 1,20,000 মান দি লৈ যাব পাৰিব হয় আৰু এখন ৱেগনাৰ পালো এটা ৱেগনাৰ 2021 ৰ হয় এখন আহিব আপোনাৰ 4,70,000 4,70,000 টকা 21 গাড়ী 21 ৱেগনাৰ মাৰ্কেট ট্ৰাই কৰক ফাৰ্ষ্ট ওনাৰ মাৰ্কেট ট্ৰাই কৰক নাপায় ইন্দ্ৰাজা দি আছে আৰু যদি ফাইনেন্স কৰে 1,00,000 বা 20 দিয়ক আৰু লৈ যাওক আৰু কক দাদা এখন ডিজেল অলপ মাইলেজ থকা গাড়ী যদি ব্ৰেজা হয় গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল ঠিক আছে টপ মডেল ZDI হয় এখন হয় দাদা মাত্ৰ 4,20,000 টকাত এখন দি আছো 4,20,000 টকাত পুৰা টপ মডেল ব্ৰেজা দি আছো ব্ৰেজা আৰু যদি ফাইনেন্স কৰে 1,00,000 বা 1,20,000 দিয়ক আৰু দিহলে আপোনালোকে লৈ যাওক আৰু এখন হোৱাইট কক এখন MG হেক্টৰ হয় 2021 ৰ মডেল হয় টপ মডেল এখন আছে 2.0 ডিজেল শাৰ্প হয় টপ ভেৰিয়েন্ট হয় ফুল পেনাৰামিক সানৰুফ পুশ বাটন ষ্টাৰ্ট 6টা এয়াৰবেগ হয় আপোনাৰ 6টা 8টা পাব এইখনত এয়াৰবেগ আৰু আপোনাৰ ইফালে এলো হুইল গোটেইখিনি ফিচাৰ্স পাই যাব হয় ইনবিল্ট মিউজিক সিস্টেম আছে ইনফিনিটিৰ হয় তো মিউজিক সিস্টেম সাংঘাতিক মানে আৰু সাংঘাতিক হয় দাদা হয় কৰাৰ বাহিৰত আৰু হয় এইখন আহিব মাত্ৰ 11 লাখ টকাত আহিব 11 লাখ টকাত হয় ফাইনেন্স কৰিলে 3 লাখ মান টকা দিলে ওলাই যাব দাদা 3 লাখ টকা দিলে এইখন গাড়ী লৈ যাব মাত্ৰ 3 লাখ মান টকা দি আৰু দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব চাই লওক কি ধুনীয়া হৈছে গাড়ী আৰু এখন কক 2020 ৰ ডাস্টাৰ ও ডাস্টাৰ কক 110 খন টপ ভেৰিয়েন্ট হয় 2020 ৰ RXZ মডেল হয় এখন আহিব মাত্ৰ 5,20,000 টকাতে আহিব 5,20,000 টকা মাৰ্কেটত 6 লাখৰ তলত নাপায় নাপায় হয় দাদা হয় যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা হাজাৰটা জমা দিলে হ'ল জমা দি লৈ যাব পাৰিব আৰু এখন ড্ৰাইভাৰ পালো এখন ড্ৰাইভাৰ আপোনাৰ 2020 হয় আপোনাৰ ৰানিং হৈছে মাত্ৰ 30,000 চলিছে হয় এখন আহিব 4,70,000 4,70,000 টকা ড্ৰাইভাৰ লৈ যাওক আৰু যদি ফাইনেন্স কৰে 1,00,000 বা 20 দিয়ক আৰু দি লৈ যাব পাৰিব এটা গাড়ী হৈ গ'ল গাড়ী অলমোস্ট হৈ গ'ল ন হয় এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিব কাৰণে জেছ কাজ বজাৰত নতুন নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনি সমাপ্ত কৰিলো দাদা জয় অসম